নমস্কাৰ মই পৰশ বৰদলৈ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল ইতিমধ্যে যোৱাকালি কথাখিনি আমি পাতিছোঁৱে বা মই জনাইছোঁ যে অনুচ্ছেদ ৩৭০ বাতিল হোৱাৰ পিছত পেহেলগামত আটাইতকৈ ডাঙৰ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ ঘটিল আৰু বহুতো নিৰ্দোষী লোকে নিজৰ প্ৰাণ হেৰুৱালে যোৱাকালি দ্য কেবিনেট কমিটি অন ছিকিউৰিটি হেডেড বাই দ্য প্ৰাইম মিনিষ্টাৰ এখন মিটিং অনুষ্ঠিত হৈছিল ৰাজধানী চহৰত আৰু মই ভাবোঁ একদম সঠিক এটা সিদ্ধান্ত লৈছে ছাছপেনশ্যন অফ ইণ্ডাছ ৱাটাৰ ট্ৰিটি আৰু ক্ল'জিং ডাউন অফ দ্য আটাৰী বৰ্ডাৰ আৰু কেইবাটাও কূটনৈতিক সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে একেবাৰে শুদ্ধ বুলি ক'ব লাগিব কথাটো হয় যে মই ভাবোঁ সন্ত্ৰাসবাদৰ কোনো ৰং নাই কোনো বৰণ নাই কোনো জাতি নাই কোনো ধৰ্ম নাই বাট টু হেল্ড মিলিয়নছ একাউণ্টেবল ইন দ্য নেম অফ ৰিলিজিয়ন ইজ কমপ্লিটলি বিগট্ৰি অৰ্থাৎ যাক আমি কুসংস্কাৰ বুলি কওঁ এই ক্ষেত্ৰত মই যিটো মোৰ নিজৰ এটা বিশ্লেষণ কৰিছোঁ যিটো আমি টাইমলাইন বুলি কওঁ বা ঘটনাক্ৰমৰ বিষয়ে যদি মই এই মুহূৰ্তত আপোনালোকক ক'ব খোজোঁ এইটো এপ্ৰিল মাহ যোৱা মাহৰ মাৰ্চ মাহৰ যদি 11 তাৰিখৰ কথা কওঁ যিসকলে ইণ্টাৰনেশ্যনেল নিউজ ফ'ল' কৰে তেওঁলোকে নিশ্চয় জানিব মাৰ্চ মাহৰ 11 তাৰিখে এখন ট্ৰেইন আগবাঢ়ি গৈছিল কোৱেটাৰ পৰা পেছাৱাৰলৈ পাকিস্তানৰ য'ত 380 যাত্ৰী আছিল আৰু বালুচিস্তানত এই ট্ৰেইনখনৰ ওপৰত এটেক কৰা হৈছিল বাই BLA অৰ্থাৎ বালুচিস্তান লিবাৰেশ্যন আৰ্মি তাত বহুতো লোক আহত হ'ল বহুতো লোক নিহত হ'ল সেইটো ডাঙৰ কথা নহয় কিন্তু তাৰপিছত আপোনালোকে যদি মন কৰে পাকিস্তান আৰ্মড ফ'ৰ্চেছে এটা অপাৰেশ্যন আৰম্ভ কৰিছিল অপাৰেশ্যন গ্ৰীণ বোলান এই ট্ৰেইনখনক যিসকল বালুচি লিবাৰেশ্যন আৰ্মিৰ যিসকল সন্ত্ৰাসবাদীয়ে কৈছোঁ যিসকল আছিল তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিলে সেইটো ডাঙৰ কথা নহয় এইটো তেওঁলোকৰ বিষয় আমাৰ লগত কোনো কথা নাই কিন্তু সেই বিষয়টো আচলতে কোনোবাখিনিত পৰহি যিটো পেহেলগামত যিটো ঘটনা ঘটি গ'ল মই ভাবোঁ কোনোবা নহয় কোনোবাখিনিত অলপ হ'লেও ইণ্টাৰলিংকড হৈ আছে কেনেকৈ পাকিস্তানৰ যিজন চিফ অফ আৰ্মি ষ্টাফ জেনেৰেল আছিম মুনিৰ তেখেতে শেহতীয়াকৈ কেইবাটাও যিসকলে ইণ্টাৰনেটত চাই আছে তেওঁলোকে গম পাব যে তেখেতসকলে শেহতীয়াকৈ কেইবাটাও বক্তব্য আগবঢ়াইছে খুব শেহতীয়াকৈ এটা ভাষণ দিছিল য'ত নেকি তেখেতে এটা কথা কৈছিল যে দে উইল ৰিটেলিয়েট এগেইনষ্ট দ্য বালুচ ৰিবেলছ এণ্ড দেয়াৰ বেকাৰ্ছ অৰ্থাৎ বেকাৰ্ছ মানে তেখেতে বিশেষকৈ আফগানিস্তানৰ কথা কৈছে আৰু যেতিয়া ফেচিলিটেটৰ্ছৰ কথা তেখেতে উল্লেখ কৰিছে সেয়া আচলতে বেচিকেলি ভাৰতৰ কথা কৈছে অৰ্থাৎ তেখেতে এইটো কৈছে যে আমি কোনো কাৰণ তেখেতসকলে এই কথাটো বিশ্বাস কৰিছিল যে বালুচিস্তানত যিটো ট্ৰেইন আক্ৰমণ হ'ল সেইটোত ভাৰতীয় মানুহ বা ভাৰতীয় মূলৰ লোক জড়িত হৈ আছে বুলি উইথ ন' এভিডেন্স এট অল আৰু যিটো সন্ত্ৰাসবাদৰ যিটো ঘটনা ঘটি গ'ল পেহেলগামত মই কেতিয়াও সেইটো নকওঁ যে দিছ ইজ এন এক্ট অফ টেৰৰ এইটো সন্ত্ৰাসবাদৰ কোনো তাত এইটো ঘটনাই নহয় সন্ত্ৰাসবাদৰ দিছ ইজ এন এক্ট অফ জেনোচাইড আৰু ইমান এটা কঠোৰ শব্দ এইটো কাৰণেই ব্যৱহাৰ কৰিছোঁ কাৰণ মই বিশ্বাস কৰোঁ দিছ ইজ বিং টাৰ্গেটেড টু এ পাৰ্টিকুলাৰ এথনিক গ্ৰুপ টু এ পাৰ্টিকুলাৰ ৰিলিজিয়াছ গ্ৰুপ আৰু সেইটো কাৰণে কৈছোঁ যে দিছ ইজ এন এক্ট হিনিয়াছ এক্ট অফ জেনোচাইড দিছ ইজ নট এন এক্ট অফ টেৰৰিজিম এটা কথা আপোনালোকে মই এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ আচলতে আই এম বিং মোৰ ব্লাণ্ট এণ্ড এগ্ৰেছিভ উপায় নাই মোৰ খং উঠিছে কথা এটা হ'ল যেতিয়া আপোনালোকে ৰাতিপুৱা শুই উঠে প্ৰথম কাম আমি কি কৰোঁ ৰাতিপুৱা শুই উঠি আমাৰ প্ৰথম কাম কি হয় আমি মুখখন ধুওঁ তাৰপিছতে বিভিন্ন কাম থাকে কোনোবাই গা ধুলে বাচন ধুলে কাপোৰ ধুলে বিভিন্ন কাম থাকে আৰু আমাক কিহৰ প্ৰয়োজন হয় আমাক পানীৰ প্ৰয়োজন হয় আৰু সেইটো কাৰণে বহুজনে কয় যে পানীয়ে প্ৰাণ পানী য'ত নাই তাত একোৱেই নাই
আপোনালোকে যদি আগৰ দিনৰ কথাবিলাক লক্ষ্য কৰে আজিকালিতো ইটছ মোৰ অৰ লেছ চিমেণ্ট চিটিজ হৈ গৈছে আগৰ দিনত আপোনালোকে লক্ষ্য কৰিব মানুহে যেতিয়া বসতি স্থাপন কৰে সদায় নদী এখনৰ ওচৰত কৰে কিহৰ কাৰণে পানীৰ কাৰণে নদীৰ পানীৰ যিটো প্ৰবাহ মানুহৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় আৰু সেইটো কাৰণে মানুহে যেতিয়া বসতি স্থাপন কৰিছিল আগৰ দিনত সদায় নদী এখনৰ ওচৰত কৰিছিল কিহৰ কাৰণে কাৰণ মানুহক পানীৰ প্ৰয়োজন পানীয়ে প্ৰাণ আৰু ভাৰত চৰকাৰে যোৱাকালি যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে যিটো স্থগিত কৰিলে সিন্ধু পানী প্ৰবাহ যিটো তেখেতসকলে সাসপেনশন অফ ইন্দাছ ৱাটাৰ ট্ৰিটি যেটো কৰিলে খুব ভাল কাম কৰিলে আৰু অধিক কৰিব লাগিছিল মই ভাবো এতিয়া মই আজিৰ বিষয়টোলৈ আহো আজিৰ বিষয়টো হৈছে আসলতে মই বিভিন্ন কথা মূৰত চলি আছে হেতু কাৰণে মই এইখিনি কথা আপোনালোকৰ আগত উল্লেখ কৰিবলগীয়া হৈছে কাৰণ শেহতীয়াকৈ যিখিনি ঘটনা ঘটি গ'ল এই নিৰ্দোষী লোক যিসকলে প্ৰাণ হেৰুৱালে উপায় নাই মই ক'বলৈ বাধ্য আজিৰ খণ্ডটোত মই আপোনালোকক ক'ব বিচাৰো যে হোৱাট ইজ দা ইন্দাছ যিসকলে নাজানে বা যিসকলে কমকৈ জানে খুব সাধাৰণভাৱে মই বুজাব বিচাৰিছো যে ইন্দাছ ৱাটাৰ ট্ৰিটি বা সিন্ধু জল বা পানী চুক্তি আসলতে কি হয় এটো কিহৰ কাৰণে কৰা হল কোনে কৰিছিল আৰু এই যে সাসপেন্ড কৰা হৈছে ইন্দাছ ৱাটাৰ ট্ৰিটিটো যে সাসপেন্ড হৈছে along with closing down of the Atari border ইয়াৰ পৰা পাকিস্তানৰ ওপৰত কি প্ৰভাৱ পৰিব আৰু এটা কথা কওঁ যেটো এক্ট হল this is not a terrorist act it is an act funded sponsored provoked and helped directly by Pakistan army নহলে ইমান ডাঙৰ এটা ঘটনা সংঘটিত সাধাৰণ মানুহে ইমান ডাঙৰ এটা ঘটনা সংঘটিত কৰিব নোৱাৰে আৰু ইয়াত মৰিল কোন অসামৰিক লোকসকল normal civilians laid down their lives যেকি নহওক কথাটো সেপ্টেম্বৰ 19 তাৰিখৰ 1960 চনৰ কথা এক চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত চুক্তিটো কি আছিল যে যেটো পানীৰ প্ৰবাহ আছে ভাৰত আৰু পাকিস্তানৰ মাজত India will allow waters by rivers to flow to Pakistan আৰু ইয়াত বিশেষকৈ বিশ্ব বেংকে সেই সময়ত মধ্যস্থতাকাৰী হিচাপে কাম কৰিছিল সেপ্টেম্বৰ 1960 চনত আৰু এই চুক্তি স্বাক্ষৰিত হৈছিল আমাৰ মাননীয় ভাৰতৰ প্ৰথম গৰাকী মাননীয় প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ তেতিয়াৰ ৰাষ্ট্ৰপতি আয়ুব খানৰ মাজত তেওঁলোকৰ মাজত এই চুক্তি স্বাক্ষৰিত হ'ল আৰু এই চুক্তিৰ উদ্দেশ্য আছিল যেটো পানীৰ প্ৰবাহ বা যে পানী হে পানী ভাগ বতৰা কৰা হ'ব হেয়া আছিল এই চুক্তিৰ মূল উদ্দেশ্য এটা কথাটো হ'ল যে হাউ ডাজ দ্য ট্ৰিটি ইন্দাছ ৱাটাৰ ট্ৰিটি ৱৰ্কছ অৰ্থাৎ সিন্ধু জল বা পানী চুক্তিয়ে কেনেদৰে পাকিস্তান আৰু ভাৰতবৰ্ষৰ মাজত কাম কৰে ইয়াত বিশেষকৈ ভাৰতক অৰ্থাৎ ইণ্ডিয়াক পূব দিশৰ তিনিখন নদীৰ ওপৰত ভাৰতক নিয়ন্ত্ৰণ প্ৰদান কৰে এই নদীসমূহ হৈছে ৰবি ব্যাস আৰু সুতলেজ আনহাতে পশ্চিম দিশৰ তিনিখন নদীৰ ওপৰত পাকিস্তানে নিয়ন্ত্ৰণ লাভ কৰে এই নদীসমূহ হৈছে সিন্ধু ঝেলাম আৰু চেনাব যি মুঠ পানী প্ৰবাহৰ প্ৰায় 80% আৰু সবতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই পানীয়ে বিশেষকৈ সম্পূৰ্ণ সমগ্ৰ পাকিস্তানক নহয় কিন্তু পাকিস্তানৰ দুখন প্ৰভিন্স বা ৰাজ্য পাঞ্জাব আৰু সিন্ধক বেছিকৈ প্ৰভাৱিত কৰে অৰ্থাৎ বেছি সহায় কৰে ইয়াৰ এই পানীৰ প্ৰবাহে কেনেকৈ তেওঁলোকৰ জলসিঞ্চন আৰু বিশেষকৈ বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত গতিকে আমি বুজি পালো যে পাকিস্তানৰ ফালৰ পৰা বা পাকিস্তানে তিনিখন নদীৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰে আৰু ভাৰতবৰ্ষই পূব দিশৰ তিনিখন নদীৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ আছে এতিয়া কথাটো হ'ল যে why was such a treaty needed অৰ্থাৎ এনেকুৱা এখন চুক্তিৰ প্ৰয়োজন কিয় হ'ল
আমি সকলোৱে জানো যে 1947 চনত ভাৰত স্বাধীন হ'ল এতিয়া কথাটো হ'ল সিন্ধু নদীৰ যিটো প্ৰবাহ হেতু আসলতে তিব্বতৰ পৰা আৰম্ভ হয় আৰু এই নদী প্ৰণালীয়ে ভাৰত আৰু পাকিস্তান দুইখন দেশকে স্পৰ্শ কৰে তাতকৈ ডাঙৰ কথাটো হ'ল যে সিন্ধু নদীৰ যিটো প্ৰবাহ বা যিটো নদী প্ৰণালী সেই নদী প্ৰণালীয়ে আনকি আফগানিস্তান আৰু চীনৰো কিছু অংশক স্পৰ্শ কৰে ঘটনাটো তেতিয়া ঘটিল যেতিয়া 1948 চনত অৰ্থাৎ 1948 ভাৰতবৰ্ষই সাময়িকভাৱে যিটো নদীৰ প্ৰবাহ আছিল পাকিস্তানলৈ বন্ধ কৰি দিলে এতিয়া যেতিয়া তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হ'ল পাকিস্তানৰ হাতত উপায় নাইকিয়া হ'ল পানীৰ কাৰণে হাহাকাৰ লাগিল তেতিয়া তেওঁলোকে কি কৰিলে দে এপ্ৰ'চড ইউনাইটেড নেশ্যনছ অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ ওচৰ চাপিল আৰু মই যে প্ৰথমতেই ক'লোঁ যে বিশ্ব বেংকে মধ্যস্থতাকাৰী হিচাপে এই চুক্তি স্বাক্ষৰ হওঁতে কাম কৰিছিল এই মুহূৰ্ততে আসলতে ৰাষ্ট্ৰসংঘই তৃতীয় পক্ষৰ অন্তৰ্ভুক্তি কৰালে যি হৈছে ৱৰ্ল্ড বেংক বা বিশ্ব বেংক আৰু বিশ্ব বেংকে মধ্যস্থতাকাৰী হিচাপে ভাৰত আৰু পাকিস্তানৰ মাজত কাম কৰিলে আৰু সেইটোৱে এইটো মুহূৰ্ত যে 1960 চনত ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ মাজত পানীৰ আদান প্ৰদান লৈ পেলাই দিছ ট্ৰিটি ৱাজ বিং চাইন্ড অৰ্থাৎ এই চুক্তি স্বাক্ষৰিত হ'ল এতিয়া কথাটো হ'ল যে হাউ উইল দিছ ছাছপেনশ্যন অফ ইণ্ডাছ ৱাটাৰ ট্ৰিটি ইম্পেক্ট পাকিস্তান অৰ্থাৎ এই যি চুক্তি স্থগিত ৰখা হৈছে বা স্থগিত কৰিলে ই পোনপটীয়াকৈ অৰ্থাৎ ডিৰেক্টলি পাকিস্তানৰ ওপৰত কি প্ৰভাৱ পেলাব পাকিস্তানৰ আসলতে যিটো পানী ব্যৱস্থাপনা সেইটো আমি সকলোৱে জানো পাকিস্তান পানী ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে বৰ্তমান সময়তো আৰু যেতিয়া এই পানী বন্ধ হৈ যাব অৰ্থাৎ ইণ্ডাছ ছাছপেনশ্যন অফ ইণ্ডাছ ৱাটাৰ ট্ৰিটি দেখা যায় যে যিটো পাকিস্তানৰ নেশ্যনেল ইনকাম অৰ্থাৎ ৰাষ্ট্ৰীয় উপাৰ্জন ইয়াত প্ৰায় 23% অৰ্থাৎ 23% প্ৰভাৱ পৰিব যেটো আমি ক'ব পাৰোঁ ইট ইজ এ ডাইৰেক্ট ইম্পেক্ট ইয়াৰ উপৰিও যেটো পাকিস্তানৰ গ্ৰাম্য জীৱন হয় এই ছাছপেনশ্যনে গ্ৰাম্য জীৱনৰ ওপৰত প্ৰায় 68% প্ৰভাৱ পেলাব অৰ্থাৎ ইট উইল ডাইৰেক্টলি ইম্পেক্ট আপন 68% অফ পাকিস্তানী ভিলেজাৰ্ছ তাৰোপৰি আৰু এটা কথা এইখিনিতে মই সমীক্ষা আপোনালোকক জনাব বিচাৰিছোঁ যে যিটো সিন্ধু অৱবাহিকা হয় তাত সেই অৱবাহিকাই পাকিস্তানক বছৰি প্ৰায় 154.3 একৰ ফুট পানী প্ৰদান কৰে গতিকে ভাবি চাওক যেতিয়া এই পানী বন্ধ হৈ যাব ই পাকিস্তানৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব যেতিয়া পানী নাইকিয়া হ'ব শস্যৰ উৎপাদন নাইকিয়া হৈ যাব আৰু খাদ্যৰ বাবে হাহাকাৰ লাগিব অৰ্থাৎ খোৱা বস্তুৰ অভাৱ হ'ব বস্তুৰ দাম বাঢ়িব তাৰোপৰি আমি ক'ব পাৰোঁ যে এক সম্পূৰ্ণ অস্থিৰতা আনিব পাৰে পাকিস্তানৰ ইতিমধ্যে আমি জানো পাকিস্তান আৰ্থিকভাৱে যথেষ্ট দুৰ্বল সকলোৱে ভিক্ষাৰী দেশ বুলি কয় চবৰে ওচৰত হাত পাতে গতিকে এনেকুৱা এটা যেতিয়া ভাৰত চৰকাৰে সিদ্ধান্ত ল'লে তাৰপিছত পাকিস্তানৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে গতিকে পাকিস্তানৰ চিফ অফ দ্য আৰ্মি তেখেতে যিমানেই ডাঙৰ কথা নকওক আমি সকলোৱে জানো যে ছাছপেনশ্যন অফ ইণ্ডাছ ৱাটাৰ ট্ৰিটি কিমান ডাঙৰ কথা এইখিনিতে যেতিয়া তেওঁৰ নামটো ওলাইছে তেখেতৰ নামটো ওলাইছে মই কওঁ যে তেখেতে শেহতীয়াকৈ এটা ষ্টেটমেণ্ট দিছিল যে এটা আসলতে যেতিয়া আমি এষ্টাব্লিছমেণ্টৰ কথা কওঁ আৰু এষ্টাব্লিছমেণ্টৰ মুৰব্বীৰ কথা কওঁ হি অৰ শ্বি শুড নট বি ৰিলিজিয়াছ সেইটো চবতকৈ ডাঙৰ কথা তেওঁ যদি ৰিলিজিয়াছ হয় ডেট মিনছ হি ইজ পাৰ্টিকুলাৰলি বিং ফেভৰেবল টু ওৱান পাৰ্টিকুলাৰ কমিউনিটি অৰ ওৱান পাৰ্টিকুলাৰ ৰিলিজন তেখেতে কি কৈছিলে পাকিস্তানতো হিন্দু আছে কিন্তু তেখেতে কৈছিলে যে উই ডিফাৰ ফ্ৰম হিন্দুজ ইন মেনি ৱেজ আৱাৰ থটছ আৰ ডিফাৰেণ্ট আৱাৰ আপব্ৰিঙিং ইজ ডিফাৰেণ্ট আৱাৰ ৱে অফ লাইফ ইজ ডিফাৰেণ্ট আৰু শেষত কৈছিল এণ্ড উই ন' হাউ টু ডিফেণ্ড আৱাৰ চেল্ভছ অৰ্থাৎ আমি জানো আমি কেনেকৈ নিজকে ৰক্ষা কৰিব লাগে
গতিকে কৰা তোমালোকে ৰক্ষা নিজকে আমি পানী বন্ধ কৰি দিছোঁ তোমালোকে এই সমস্যাৰ সন্মুখীন হ'বা সকলোৱে জানো এই সমস্যাৰ পৰা তোমালোকে কেনেকৈ ওলোৱা দেখুৱা আমাক আমি তাৰ বাবে বাট চাম গতিকে আশা কৰোঁ চমুকৈ হ'লেও যি ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ বিষয়ে আপোনালোকক জনালোঁ বা ক'লোঁ আপোনালোকে নিশ্চয় বুজি পাইছে আৰু শেষত আপোনালোক সকলোলৈকে এটাই মাত্ৰ অনুৰোধ আমাৰ এটা দোষ আছে আমি খুব সোনকালে কথাবোৰ পাহৰি যাওঁ কেৱল মাত্ৰ সমবেদনা দিওঁ কেণ্ডেল লাইট মাৰ্চ কৰোঁ এইখিনিতে আমাৰ দায়িত্ব শেষ বুলি আমি সকলোৱে ভাবোঁ কিন্তু পৰহি যিটো ঘটনা ঘটি গ'ল মই সকলোকে হাতজোৰ কৰি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই ঘটনা আপোনালোকে কোনোদিন নাপাহৰিব আৰু ধ্যান ৰাখিব যে এনেকুৱা ধৰণৰ ঘটনাৰ যাতে আপোনাৰ ওচৰে পাজৰে বা পৃথিৱীৰ ক'তো পুনৰাবৃত্তি নহয় এই কথাৰে আজিৰ খণ্ডটো সামৰিছোঁ ধন্যবাদ